নমস্কাৰ, মই বাস্তু কনচালটেণ্ট আৰু নিউমৰলজিষ্ট দিব্যজ্যোতি। আজি আপোনালোকলৈ লৈ আহিছোঁ এনেকুৱা এটা ভিডিঅ' যি আমাৰ ভূমি অনুযায়ী আমাৰ ঘৰ কেনেদৰে নিৰ্মাণ কৰিব লাগে তাৰ বিষয়ে আপোনালোকক সবিশেষ আজি জনাম। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকলে মোৰ ভিডিঅ' চাই আছে এতিয়াও তেওঁলোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগন্তুক দিনত মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আজি আমি আৰম্ভ কৰিম আমাৰ দক্ষিণৰ যি ভূমিভাগ তাৰ ওপৰত। আমাৰ যিহেতু 8টা দিশ আছে, পূব, পশ্চিম, উত্তৰ দক্ষিণ, উত্তৰ পূব, দক্ষিণ পূব, দক্ষিণ পশ্চিম আৰু উত্তৰ পশ্চিম। এই 8টা দিশত আমাৰ যি পথ ভূমিৰ সন্মুখেদি পাৰ হৈ গৈছে, সেই ভূমিভাগক আমাৰ ৰাস্তাৰ ফালে থকা মুখ কৰি থকা সেই ভূমিভাগকে আমি আমাৰ উত্তৰৰ ভূমি বা দক্ষিণৰ ভূমি বুলি আমি ক'ব পাৰোঁ। ছাপ'জ আমাৰ পূবফালেদি আমাৰ ভূমিভাগৰ ৰাস্তাটো গৈছে, গতিকে সেই ভূমিভাগ পূবৰ ভূমি হ'ব। ঠিক তেনেকৈ দক্ষিণ ফালে যদি আপোনাৰ ৰাস্তা গৈছে তেতিয়াহ'লে সেই ভূমিভাগ দক্ষিণৰ ভূমি হ'ব। আজি আমি আলোচনা কৰিম এই প্ৰথম খণ্ডটিত দক্ষিণৰ ভূমিভাগৰ ওপৰত। দক্ষিণৰ ভূমিভাগ অত্যন্ত চেঞ্চিটিভ হয়। আমি দক্ষিণৰ ভূমিত ঘৰ নিৰ্মাণ কৰিলে যথেষ্ট সতৰ্কতা অৱলম্বন কৰিব লাগে। যথেষ্ট বাস্তু নিয়ম আমি ভালদৰে পালন কৰিহে আমি ঘৰ নিৰ্মাণ কৰিব লাগে, অন্যথা ভৱিষ্যতে আমি বিভিন্ন ধৰণৰ আহুকালৰ সমস্যা আমি সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিহেতু দক্ষিণৰ ভূমিৰ স্বামী হৈছে যম দেৱতা আৰু অধিপতি গ্ৰহ হৈছে মংগল, সেয়ে এই ভূমিভাগ অত্যন্ত চেঞ্চিটিভ। গতিকে এই ভূমিভাগত ঘৰ নিৰ্মাণ কৰিলে যথেষ্ট বাস্তুৰ নিয়ম আৰু বিধি পালন কৰি নিৰ্মাণ কৰিব লাগে। এই ভূমিভাগৰ পৰা যদি নিৰ্মাণ কাৰ্য কৰোঁতে ভুল হৈছে, বাস্তুৰ ভুল হৈছে, তেতিয়াহ'লে এনেধৰণৰ সমস্যা আমাৰ উদ্ভৱ হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত হাই কাজিয়া, মনোমালিন্য, চুৰি ডকাইতিৰ ভয়, স্ত্ৰীসকলৰ বিভিন্ন ধৰণৰ ৰোগৰ সমস্যা, জুইৰ পৰা ভয়, এক্সিডেণ্টৰ পৰা ভয়, টকা পইচাৰ নাটনি, ব্যৱসায়ত লোকচান। গতিকে এনেধৰণৰ সমস্যাবিলাক আমাৰ উদ্ভৱ হ'ব পাৰে। সেয়ে আমি কেইটামান কথা আমি মনত ৰাখিব লাগিব, যাতে দক্ষিণৰ ভূমিত আমি যেতিয়া ঘৰ নিৰ্মাণ কৰিম, আমি আমাৰ যি পথ থাকিব সেই পথৰ ওচৰৰ পৰা আমি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব লাগে, যাতে আমাৰ উত্তৰৰ ফালে যথেষ্ট ভূমি আমাৰ খালী হৈ থাকে। আৰু দক্ষিণৰ ফালে আমি যি আমাৰ পকী ৱাল আমি দিম, সেয়া যথেষ্ট ওখ হ'ব লাগে আৰু মজবুত হ'ব লাগে। আৰু যি আমি
গেট দিম, সেই গেটৰ যি পজিশ্যন, সেই পজিশ্যন ভালকৈ কোন ঠাইত গেটখন মূল গেটখন বহিব সেই চাই লৈ আমাৰ গেট দিয়াটো খুব অত্যন্ত জৰুৰী। আৰু লগতে দক্ষিণৰ ফালটো আমি যথেষ্ট ওখ কৰি ৰাখিব লাগে, ভূমিভাগ ওখ কৰি ৰাখিব লাগে। উত্তৰতকৈ সদায় দক্ষিণৰ ভূমিভাগ ওখ কৰি ৰাখিব লাগিব। যদি উত্তৰতকৈ দক্ষিণৰ ভূমিভাগ চাপৰ হয় তেতিয়াহ'লে নানা সমস্যা জীৱনত আহিব পাৰে। আৰু লগতে আমি দক্ষিণৰ ফালে পানীৰ ব্যৱস্থা প্ৰায় নকৰাটোৱেই ভাল, আৰু কৰিলেও সাৱধানেৰে কৰাটো জৰুৰী। এই ঠাইত আমাৰ লেট্ৰিনৰ টেংকি, চেপ্টিক টেংক, ঠিক তেনেকৈ আমাৰ যিকোনো ধৰণৰ বৰৱেল বা টিউবৱেল বা কুঁৱা, পানীৰ উৎস আদি আমি কৰিব নালাগে। আৰু দকৈ গাঁত আদি খান্দিব নালাগে। গতিকে এই কথাখিনি ভালদৰে মন কৰিহে দক্ষিণৰ ভূমিভাগত ঘৰ নিৰ্মাণ কৰাটো জৰুৰী। যদি দক্ষিণৰ ভূমিভাগত কিবা বাস্তুৰ প্ৰব্লেমছ আছে, তাৰ বাবে মই এটা ৰিমেডিজ মই আপোনালোকক দিব বিচাৰিছোঁ। আৰু যদি আপোনালোকৰ ভূমিভাগ দক্ষিণলৈ আছে তেতিয়াহ'লে ঘৰ নিৰ্মাণ কৰাৰ আগত আপোনালোকে এবাৰ মোৰ লগত যোগাযোগ কৰি ল'ব পাৰে। সেইমতে আপোনালোকে যি কম্পিউটাৰৰ অট'কেড ছফ্টৱেৰ আছে তাত সুন্দৰকৈ নক্সা বাস্তুসন্মতভাৱে তৈয়াৰ কৰি দিয়া হ'ব। আৰু বিধিগত কিছু নিয়ম আদি আপোনালোকক দিয়াৰ পিছতে আপোনালোকে ঘৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিব। গতিকে প্ৰতিকাৰটো মই এটা সাধাৰণ প্ৰতিকাৰ মই কৈ দিছোঁ, বহুত প্ৰতিকাৰ আছে। গতিকে এটা প্ৰতিকাৰ কৈছোঁ, সেইটো হৈছে যদি দক্ষিণৰ ফালে আপোনালোকৰ বাস্তুৰ প্ৰব্লেম আছে তেতিয়াহ'লে আপোনালোকৰ দক্ষিণৰ যিখন মূল দুৱাৰ আছে তাৰ ওপৰত আপোনালোকে পঞ্চমুখী হনুমানৰ ফটো এখন লগাই থ'ব, কিন্তু মূৰ্তি আদি স্থাপন নকৰিব। আৰু ৰাতিপুৱা আৰু গধূলি আপোনালোকে ধূপ ধূনা আদি জ্বলাই তেওঁক সদায় সেৱা নমস্কাৰ আদি কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। পৰৱৰ্তী সময়ত আৰু নতুন নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহি আছোঁ। তো আপোনালোকে কেৱল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে ভিডিঅ'সমূহ আপোনালোকে পাই যায়। আৰু আজি প্ৰথম খণ্ডটি ভূমিৰ ওপৰত কৰা হ'ল, আৰু 7টা খণ্ড আহি আছে। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যায়। তো আজিলৈ আহোঁ, সকলো ভালে থাকক, মংগলে থাকক, নমস্কাৰ।